নমস্কাৰ প্ৰিয় দৰ্শক, আপোনাৰ বাবে দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বিশেষ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। এফালে যদি কাৰ্বি আংলং জ্বলিছে, আনফালে আকৌ ৰেলৰ খুন্দাত ৮টাকৈ হাতীৰ মৃত্যুৱে কঁপাই গৈছে সমগ্ৰ ৰাজ্য। এফালে এজন সুদক্ষ IPS বিষয়াৰ চৰম সিদ্ধান্ত, আনফালে ৰাজনীতিৰ পথাৰত MG এনৰেগাৰ নাম সলনিক লৈ তীব্ৰ বিতৰ্ক। এফালে গেছ আৰু ৰেলৰ ভাড়া বৃদ্ধিৰ সিদ্ধান্তই পকেট খালী কৰিব সাধাৰণ ৰাইজৰ, আনফালে মিয়া সংস্কৃতিৰ ওপৰত বিজেপিৰ ডাঙৰ মন্তব্য। একেলগে জানিবলৈ পাৰিব আজিৰ দিনটোৰ কেইবাটাও ডাঙৰ খবৰ। তাৰ বাবে ভিডিঅ'টো শেষলৈকে আপুনি চাব লাগিব। লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, আজি অসমীয়া পুহ মাহৰ 6 তাৰিখ আৰু ইংৰাজী 23 ডিচেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। কাৰ্বি আংলঙত উত্তপ্ত পৰিস্থিতি, তুলিৰামৰ সাম্ৰাজ্যত লংকাকাণ্ড, প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে পিতৃগৃহ। সোমবাৰে প্ৰতিবাদৰ নামত উত্তপ্ত হৈ পৰে পাহাৰীয়া কাৰ্বি ভূমি। কাৰ্বি আংলঙৰ কেইবাটাও সংগঠনে একত্ৰিত হৈ বিগত প্ৰায় এপষেক ধৰি সাব্যস্ত কৰি আছিল প্ৰতিবাদ। দেওবাৰে এজন প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰাক লৈ সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ প্ৰতিবাদকাৰীয়ে। সোমবাৰে কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ডংকামকামৰ পূৰ্বৰ বাসগৃহ অৰ্থাৎ পিতৃগৃহত প্ৰতিবাদকাৰীসকলে প্ৰৱেশ কৰাৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে। লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে উত্তেজিত প্ৰতিবাদকাৰীসকলে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। ইয়াৰ সমান্তৰালকৈ প্ৰতিবাদৰ নামত উপস্থিত হোৱা উত্তেজিত লোকে অগ্নিসংযোগ কৰে তুলিৰামৰ বাসগৃহত। বিগত এপষেক ধৰি সাব্যস্ত কৰা প্ৰতিবাদৰ ফলত সোমবাৰে উত্তাল হৈ পৰে কাৰ্বি আংলঙৰ ডংকামকাম। বিগত এবছৰে কাৰ্বি আংলঙৰ কেইবাটাও সংগঠনে চৰকাৰৰ ভূমিনীতি অনুসৰি কাৰ্বি আংলঙৰ পৰা অনা কাৰ্বি লোকক বহিষ্কাৰৰ দাবীত বিগত কেইবা সপ্তাহ ধৰি সাব্যস্ত কৰি আহিছিল প্ৰতিবাদ। কিন্তু কাৰ্বি স্বায়ত্ব পৰিষদে বিষয়টোক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে। অৱশেষত এপষেক ধৰি প্ৰতিবাদ সাব্যস্ত কৰি অহা প্ৰতিবাদকাৰীৰ সৈতে পৰিষদে কোনো আলোচনাত মিলিত নোহোৱাত অধিক ক্ষোভিত হৈ পৰে সংগঠনকেইটা, যাৰ পৰিণতিত অৱশেষত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি কৰে পাহাৰীয়া কাৰ্বি ভূমিত। তুলিৰাম ৰংহাঙৰ বাসগৃহ জ্বলাই দিয়াৰ সমান্তৰালকৈ আৰক্ষীয়েও লাঠিচালনা গুলীচালনা কৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰা দেখা যায়। ফলত কেইবাজনো লোক হতাহতি হোৱা বুলিও জানিব পৰা গৈছে। উল্লেখযোগ্য যে অগ্নিসংযোগ কৰা তুলিৰাম ৰংহাঙৰ বাসগৃহৰ কোনো লোক এই মুহূৰ্তলৈকে হতাহতি হোৱাৰ খবৰ অহা নাই। বৰ্তমান আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই বুলি জানিব পৰা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কেৱল ধৰ্মক লৈহে উন্মাদ মিয়াসকল, নাই ভাষা সংস্কৃতিৰ ধাৰণা, ৰাজ্যিক বিজেপিৰ অভিযোগ। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেলত দলটোৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই মিয়া মুছলমানসকলক কঠোৰ সমালোচনা কৰা আজি দেখা গ'ল। সংবাদমেলত তেওঁ আগবঢ়োৱা মূল বক্তব্যসমূহ তলত দিয়া হ'ল। ভাষা সংস্কৃতিৰ অভাৱ। মুখপাত্ৰগৰাকীয়ে দাবী কৰে যে মিয়া মুছলমানসকলৰ মাজত নিজা ভাষা বা সংস্কৃতি বুলি কোনো সুকীয়া নাই। ধৰ্মৰ উন্মাদনা, তেওঁলোকৰ বাবে ধৰ্মই শেষ কথা আৰু ধৰ্মৰ নামত যিকোনো অপকৰ্ম বা অধৰ্ম কৰিবলৈ তেওঁলোক সদায় সাজু থাকে বুলি শৰ্মাৰ মন্তব্য কৰা দেখা যায়। অতি নৃশংস হত্যাকাণ্ডৰ উল্লেখ। শৰ্মাই বাংলাদেশৰ শেহতীয়া হিংসাত্মক ঘটনাৰ লগতে অসম আন্দোলনৰ সময়ত বিভিন্ন শোকাবহ হত্যাকাণ্ডৰ স্মৃতি ৰোমন্থন কৰা দেখা গ'ল। বাংলাদেশৰ মৈমনসিং জিলাত দীপুচন্দ্ৰ দাসক জীৱন্ত জ্বলাই দিয়াৰ ঘটনাও তেওঁ উল্লেখ কৰে। একেদৰে অসম আন্দোলনৰ সময়ত অবিভক্ত নগাঁও জিলাৰ বিভিন্ন ঠাইত মঙলদৈ, গৰুসুটি, ধলপুৰ, ধুলিত সংঘটিত হোৱা অসমীয়া মানুহৰ হত্যাকাণ্ডসমূহৰ কথাও তেওঁ সংবাদমেলত দাঙি ধৰে। 1983 চনৰ মাহত দৰং জিলাৰ গৰুসুটি, ধলপুৰত দয়ানাথ শৰ্মাক জালেৰে মেৰিয়াই লৈ দাৰে ঘপিয়াই কৰা হত্যা আৰু 20 মাৰ্চত তেজপুৰৰ লালেতাপুত ভূপেন ডেকা, প্ৰসন্ন বৰুৱা, বলীন নাথসহ কেইবাজনো লোকক কৰা নিৰ্মম হত্যাকাণ্ডৰ উদাহৰণ দি তেওঁ মিয়া মুছলমানৰ আক্ৰমণাত্মক চৰিত্ৰৰ বিষয়ে ব্যাখ্যা কৰা দেখা গ'ল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিনৰ মৃত্যুৰ গোচৰ, অমৃতপ্ৰভা মহন্তই ল'লে নিজাববীয়া অধিবক্তা। শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত আজিৰ পৰা কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ মাজতে গোচৰটোৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তই এক গুৰুতৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে অভিযুক্ত অমৃতপ্ৰভা মহন্তই নিজৰ পক্ষ আদালতত দাঙি ধৰিবলৈ এজন নিজাববীয়া অধিবক্তা নিয়োগ কৰিছে বুলি খবৰ পোৱা গৈছে। অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ হৈ আদালতত ওকালতি কৰিব জ্যেষ্ঠ অধিবক্তা গেব্ৰিয়েল চাহুৱে। যিহেতু গোচৰটোত হত্যাৰ দৰে গুৰুতৰ ধাৰা সন্নিৱিষ্ট হৈ আছে, সেয়েহে নিজৰ পক্ষ অধিক শক্তিশালী কৰিবলৈ অমৃতপ্ৰভা মহন্তই এইদৰে পৃথক অধিবক্তা লোৱা বুলি চৰ্চা চলিছে।
উল্লেখযোগ্য যে আজিৰ শুনানিত বাক্সা হাফলং উপকাৰাগাৰত বন্দী হৈ থকা এই অভিযুক্তসকলক ভাৰ্চুৱেল মাধ্যমেৰে আদালতত হাজিৰ কৰোৱা হয়। আন 6 অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী আৰু জুবিনৰ 2 দেহৰক্ষীৰ হৈ ওকালতি কৰিব অধিবক্তা ধ্ৰুৱজ্যোতি দাসে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আজীৱন জীয়াই ৰখাৰ মানসেৰে জুবিনৰ দীৰ্ঘদিনীয়া সহশিল্পীৰ সহযোগত গ্ৰন্থ, বেণ্ড, যন্ত্ৰ। জুবিন গাৰ্গবিহীন প্ৰায় 3টা মাহ। এতিয়াও চকু মুদিলে ভাহি আহে শেষ সময়ৰ সেই ভিডিঅ'কেইটা। সামাজিক মাধ্যমত খণ্ড খণ্ডকৈ এৰা ইয়তৰ পৰা নামি সাঁতুৰিবলৈ যোৱা সেই ভিডিঅ'কেইটাই আজিও কন্দুৱাই সকলোকে। বিদেশৰ সাগৰত বচাব নোৱাৰিলে কোনেও প্ৰাণৰ শিল্পীগৰাকী। কিন্তু অসমত তেনে ঘটনা ঘটাহেঁতেন, অসমীয়াত তেজে নিশ্চয়কৈ বুকুৰ আপোন মানুহজনক ঘূৰাই আনিলেহেঁতেন বুলি আজিও নদী কয় অনুৰাগীসকলে। জুবিনৰ মৃত্যুৱে বুজাই গ'ল নিস্বাৰ্থ প্ৰেম কাক কয়। শিল্পীগৰাকীৰ কায়িক অনুপস্থিতিত সকলো ম্ৰিয়মান, কিন্তু তেওঁক হেৰাই যাবলৈ নিদিয়ে অসমীয়াই। সামাজিক মাধ্যমত আজিও শ্বেয়াৰ হৈছে জুবিনৰ সৈতে সাধাৰণ অসমীয়াৰ আনে নজনা বহু কাহিনী। প্ৰত্যেকেই পাৰ্যমানে শিল্পীগৰাকীক অমৰ কৰি ৰাখিবলৈ চেষ্টা কৰা দেখা গৈছে। শেহতীয়াকৈ 1992 চনত ডিব্ৰুগড়ত গঠন হোৱা জুবিন গাৰ্গৰ প্ৰথমটো মিউজিকেল ব্ৰেণ্ড ETC অৰ্থাৎ এটচেট্ৰাৰ নতুন নামকৰণ কৰা হৈছে Z.org নামেৰে। সেই সময়ত জুবিনৰ সৈতে থকা বেণ্ডৰ সদস্যসকলে লৈছে এই পদক্ষেপ। ইয়াৰ মাজতে আন এটা ভাল খবৰ। কিংবদন্তি গায়ক সুৰকাৰ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ সৈতে দশক ধৰি ঘনিষ্ঠভাৱে কাম কৰা জ্যেষ্ঠ সহশিল্পীসকলে তেওঁৰ কালজয়ী সংগীত আৰু কলাত্মক কৃতিত্ব সংৰক্ষণ আৰু উদযাপনৰ লক্ষ্যৰে যন্ত্ৰ শীৰ্ষক এটা নতুন মিউজিক বেণ্ড গঠনৰ কথা ঘোষণা কৰিছে। পাৰ্থ, ৰাজা, দিগন্ত, দীপকেশ, প্ৰিয়াংকু, ঋষভ আৰু অঞ্জন এওঁলোকে জুবিন গাৰ্গৰ সৈতে দীৰ্ঘদিনীয়া সহযোগী হিচাপে কাম কৰি আহিছিল। শিল্পীগৰাকীৰ প্ৰতি গভীৰ সন্মান আৰু দীৰ্ঘস্থায়ী সৃষ্টিশীল সহযোগিতাৰ দ্বাৰা প্ৰেৰিত হৈ তেওঁলোকে একেলগে ভাগ বতৰা কৰা সংগীতৰ যাত্ৰা অব্যাহত ৰাখিবলৈ এইদৰে একত্ৰিত হৈছে বুলি জানিবলৈ পৰা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সফলতাৰ সোৱাদ। ডিব্ৰুগড়ৰ 3 বন্ধুৰ হাতত এতিয়া দেশজুৰি জনপ্ৰিয় খোৱাঙৰ শুকান মাংস। একাগ্ৰতা আৰু নতুন সিদ্ধান্ত থাকিলে যিকোনো প্ৰত্যাহ্বানকে সুযোগলৈ সলনি কৰিব পাৰি। তাকেই প্ৰমাণ কৰি দেখুৱালে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ 3জন অসমীয়া বন্ধুৱে। কভিড কালৰ সংকটক নেওচি জিতু বৰা, দিগন্ত শইকীয়া আৰু বৰদান শইকীয়া নামৰ এই 3 বন্ধু যুৱকে আৰম্ভ কৰা শুকান মাংসৰ ব্যৱসায়ে এতিয়া ৰাজ্যৰ সীমা অতিক্ৰম কৰি সমগ্ৰ দেশতে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। 2020 চনৰ লকডাউনৰ সময়ত যি সময়ত বহু লোকৰ জীৱিকা বিপৰ্যস্ত হৈছিল, সেই সময়তে এই 3 বন্ধুৱে বিচাৰি পাইছিল এক নতুন পথ। দিগন্ত আৰু বৰদান শইকীয়াৰ এখন ডাঙৰ গাহৰি ফাৰ্ম আছিল, কিন্তু কভিডৰ বাবে বিক্ৰী প্ৰায় বন্ধ হৈ পৰিছিল। আনহাতে জিতু বৰাৰ ৰিজৰ্টখনো গ্ৰাহক অবিহনে খালী হৈ পৰিছিল। নিজৰ ফাৰ্মৰ গাহৰি মাংস লোকচান নোহোৱাকৈ বিক্ৰী কৰাৰ লক্ষ্যৰে তেওঁলোকে জিলা প্ৰশাসনৰ অনুমতি লৈ ঘৰে ঘৰে গৈ কেঁচা আৰু শুকান মাংস যোগান ধৰিবলৈ আৰম্ভ কৰে। এই ব্যৱস্থাই ৰাইজৰ মাজত অভূতপূৰ্ব সঁহাৰি লাভ কৰে। ৰাইজৰ সঁহাৰি দেখি উৎসাহিত হৈ 3 বন্ধুৱে মিলি আনুষ্ঠানিকভাৱে আৰম্ভ কৰে শুকান মাংসৰ ব্যৱসায়। তেওঁলোকে প্ৰস্তুত কৰা গাহৰি, হাঁহ আৰু কুকুৰাৰ শুকান মাংস এতিয়া কেৱল অসমতে নহয়, দেশৰ চুকে কোণে থকা খাদ্যপ্ৰেমীৰ মাজত সমাদৃত হৈ পৰিছে তেওঁলোকৰ এই উদ্যোগটোৱে, আৰু প্ৰমাণ কৰিছে যে আধুনিক পদ্ধতিৰে থলুৱা সামগ্ৰীৰ মানদণ্ড বজাই ৰাখিব পাৰিলে স্বাৱলম্বিতাৰ বাবে আকাশেই সীমা। লাগি থাকিলে মাগি খাব নালাগে। এই পুৰণি অসমীয়া ফকৰা যোজনাশাৰীকে সৰ্গত কৰি এই 3জন অসমীয়া যুৱকে আজি বহু নিবনুৱাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিজেপিয়ে ব্যৰ্থতা থাকিবলৈ ৰাম নাম ব্যৱহাৰ কৰে। MGNৰেগাৰ নাম সলনিৰ বিৰুদ্ধে গৰজি উঠিছে কংগ্ৰেছ। কেন্দ্ৰীয় চৰকাৰে MGNৰেগাৰ আঁচনিৰ নাম সলনি কৰা কাৰ্যক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছে। দেওবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ডক্টৰ ৰাগিনী নায়কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰা দেখা যায়। সংবাদমেলৰ মূল বিষয়সমূহ আছিল এনেধৰণৰ: গান্ধীজীক অপমানৰ অভিযোগ। ডক্টৰ নায়কে কয় যে বিজেপিয়ে আঁচনিখনৰ পৰা মহাত্মা গান্ধীৰ নাম কৰ্তন কৰি নিজৰ সংকীৰ্ণ মানসিকতাৰ পৰিচয় দিছে। তেওঁৰ মতে বিজেপিয়ে গান্ধীজীৰ চচমাযোৰ ল'ব পাৰিলে, কিন্তু তেওঁৰ আদৰ্শ আয়ত্ব কৰিব নোৱাৰিলে। আঁচনিৰ নাম সলনিক লৈ কংগ্ৰেছে কৰা কটাক্ষ। কংগ্ৰেছে ৰূপায়ণ কৰা পুৰণি আঁচনিবোৰৰ নাম সলাই বিজেপিয়ে নিজৰ বুলি দাবী কৰা কাৰ্যক তেওঁ সমালোচনা কৰা দেখা যায়। MGNৰেগাৰ নতুন নাম বিকশিত ভাৰত গেৰাণ্টি ৰোজগাৰ আজীৱিকা মিছন গ্ৰামীণ VBG ৰামজী অত্যন্ত জটিল বুলি তেওঁ মন্তব্য কৰা দেখা গ'ল। ৰামৰ নামত ৰাজনীতি। কংগ্ৰেছ আৰু নেত্ৰীগৰাকীৰ মতে নিজৰ ব্যৰ্থতা থাকিবলৈ বিজেপিয়ে বাৰে বাৰে ৰাম নামটো ৰাজনীতিলৈ টানি আনে। তেওঁ স্পষ্ট কৰি দিয়ে যে কংগ্ৰেছৰ ৰাম নামত আপত্তি নাই, কিন্তু মুখত ৰাম নাম লৈ জনতাক প্ৰতাৰণা কৰা কাৰ্যতহে আপত্তি আছে কংগ্ৰেছৰ। আঁচনিৰ দুৰ্বল কৰাৰ ষড়যন্ত্ৰ। কেৱল নাম সলনি কৰাই নহয়, মোদী চৰকাৰে এই আঁচনিখনক ভিতৰি দুৰ্বল কৰিবলৈ বিচাৰিছে বুলি ডক্টৰ ৰাগিনী নায়কে গুৰুত্বৰ অভিযোগ উত্থাপন কৰে। এইদৰে তীব্ৰ সমালোচনা কৰা দেখা গ'ল বিজেপি চৰকাৰক।
এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নগাঁৱৰ ৰেল দুৰ্ঘটনাত 8 হাতীৰ মৃত্যু, কেন্দ্ৰৰ কঠোৰ স্থিতি বিচাৰিলে বিশদ প্ৰতিবেদন। নগাঁও জিলাৰ কামপুৰৰ ৰেলৰ খুন্দাত 8টাকৈ হাতীৰ কৰুণ মৃত্যুৰ ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শনিবাৰে সংঘটিত হোৱা এই শোকাবহ দুৰ্ঘটনাটোৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এতিয়া ৰাজ্য চৰকাৰৰ পৰা বিতং প্ৰতিবেদন বিচাৰিছে। ঘটনাৰ পটভূমি আছিল শনিবাৰে চাংজুৰাইত চাইৰাং নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত 7টাকৈ হাতী থিতাতে নিহত হৈছিল। দুৰ্ঘটনাত এটা হাতী পোৱালি গুৰুতৰভাৱে আহত হৈছিল যদিও চিকিৎসা চলি থকা অৱস্থাতে দেওবাৰে সেই হাতীটোৰ মৃত্যু হয়। ইয়াৰ ফলত মুঠ মৃত হাতীৰ সংখ্যা 8টালৈ বৃদ্ধি পালে। দুৰ্ঘটনাৰ ফলত ৰেলখনৰ ইঞ্জিনসহ 5টা ডবা লাইনচ্যুত হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীয়ে নিৰ্দেশ দিছে যে কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁৰ নিৰ্দেশসমূহ হ'ল সমন্বয়ৰ প্ৰয়োজন। ৰেল বিভাগ আৰু বন বিভাগৰ মাজত সঠিক সমন্বয়ৰ অভাৱৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হয়। গতিকে ৰেলৰ লোকোপাইলট আৰু বন বিভাগৰ মাজত যোগসূত্ৰ স্থাপন কৰাটো অতি জৰুৰী। নিৰীক্ষণ বৃদ্ধি, ৰেলপথৰ কাষেৰে হাতীৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ সকলো ৰাজ্যকে নিৰ্দেশ দিয়া হৈছে। স্থানীয় গোট গঠন, ৰেলৱে DRM, বন বিভাগ আৰু স্থানীয় লোকক লৈ বিশেষ দল গঠন কৰি হাতীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কোৱা হৈছে। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে দেশত হাতীৰ মৃত্যুৰ সম্ভাৱনা থকা প্ৰায় 1100টা হটস্পট চিনাক্ত কৰা হৈছে আৰু সেইবোৰত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসমৰ ক্ষেত্ৰত এই শোকাবহ ঘটনাটো কেনেকৈ সংঘটিত হ'ল তাৰ সম্পূৰ্ণ তথ্য কেন্দ্ৰই নিৰীক্ষণ কৰি আছে বুলি জানিব দিছে মন্ত্ৰীগৰাকীয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নতুন বছৰৰ উপহাৰ, 1 জানুৱাৰীৰ পৰা হ্ৰাস পাব CNG আৰু পাইপ গেছৰ মূল্য। 2026 বৰ্ষক আদৰিবলৈ সাজু হোৱাৰ লগতে দেশৰ লাখ লাখ গ্ৰাহকৰ বাবে কেন্দ্ৰীয় চৰকাৰে কঢ়িয়াই আনিছে এক অতি সুখবৰ। অহা 1 জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে CNG আৰু ঘৰুৱা পাইপ গেছৰ মূল্য হ্ৰাস পাব। মূল্য হ্ৰাসৰ সবিশেষ আপুনি জানি লওক। কিমান কমিব? প্ৰতি ইউনিটত গেছৰ মূল্য প্ৰায় 2 পৰা 3 টকালৈ হ্ৰাস পাব বুলি মন্ত্ৰালয়ে জনায়। কোনে নিৰ্দেশ দিছে? পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ ৰেগুলেটৰী বোৰ্ডে ইতিমধ্যে গেছৰ শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। নতুন নিয়ম কি? বোৰ্ডৰ সদস্য AK তিৱাৰীয়ে জনোৱা মতে পূৰ্বৰ জটিল দূৰত্বভিত্তিক শুল্কৰ সলনি এতিয়া নতুন যুক্তিসংগত নতুন গাঁথনি প্ৰস্তুত কৰা হৈছে। ইয়াৰ ফলত কাৰ লাভ হ'ব? পৰিবহণ খণ্ড। CNGৰ মূল্য হ্ৰাস হোৱাৰ ফলত অটোৰ, টেক্সি আৰু ব্যক্তিগত বাহনৰ গৰাকীসকলৰ যথেষ্ট উপকৃত হ'ব। ঘৰুৱা গ্ৰাহক, পাইপৰ জৰিয়তে গেছ ব্যৱহাৰ কৰা পৰিয়ালসমূহৰ পাকঘৰৰ মাহেকীয়া বাজেট হ্ৰাস পাব। মুঠৰ ওপৰত চৰকাৰৰ এই সিদ্ধান্তই নতুন বছৰত সাধাৰণ জনতাক মূল্যবৃদ্ধিৰ পৰা কিছু সকাহ দিব বুলি আশা কৰা হৈছে। প্ৰিয় দৰ্শক, আপোনালোকে আমাৰ বাতৰিসমূহ চাই থাকিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তেতিয়াহে আপোনালোকে আছামিজ ডেইলি নিউজ বা ডেইলি নিউজ অফ আছাম বা লেটেষ্ট আছামিজ নিউজৰ আপডেট আপোনালোকে পাই থাকিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 23 ডিচেম্বৰ 2025 মঙলবাৰ দিনটো অসমৰ বতৰ দিনৰ ভাগত ফৰকাল আকাশ থাকিব যদিও বতাহৰ বাবে শীতৰ প্ৰকোপ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 25 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 11 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 6:07 আৰু সূৰ্যাস্ত হ'ব 4:35। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। অনলাইন প্ৰবঞ্চনাৰ বলি উচ্চ পদস্থ আৰক্ষী বিষয়া। সৰ্বোচ্চ হেৰুৱাই আত্মহত্যাৰ চেষ্টা প্ৰাক্তন IG অমৰ সিঙৰ। অনলাইন প্ৰবঞ্চকৰ জালত পৰিল এইবাৰ খুদ অতি সুদক্ষ IPS বিষয়াই নিজৰ জীৱন শেষ কৰাৰ দৰে চৰম সিদ্ধান্ত ল'বলগীয়া হোৱা ঘটনাই গোটেই দেশ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পঞ্জাৱ আৰক্ষীৰ প্ৰাক্তন IG অমৰ সিঙে নিজৰ বাসগৃহত ৰিভলভাৰেৰে গুলীয়াই আত্মহত্যাৰ চেষ্টা চলায়। বৰ্তমান তেওঁ সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি খবৰ পোৱা গৈছে। ঘটনাৰ সবিশেষ কি আছিল? 12 পৃষ্ঠাৰ ছুইচাইড নোট তেওঁ লিখিছিল আৰু তাত তেওঁ লিখিছিল যে আত্মহত্যাৰ চেষ্টা চলোৱাৰ পূৰ্বে অমৰ সিঙে এখন 12 পৃষ্ঠাৰ দীঘলীয়া চিঠি লিখি থৈ গৈছে। আৰক্ষীয়ে উদ্ধাৰ কৰা চিঠিত তেওঁ উল্লেখ কৰিছে যে অনলাইন প্ৰবঞ্চকৰ হাতত পৰি তেওঁ বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হৈছিল। আৰ্থিক সংকট। এই প্ৰবঞ্চনাৰ ফলত সৃষ্টি হোৱা তীব্ৰ আৰ্থিক অনাটন আৰু মানসিক চাপ সহ্য কৰিব নোৱাৰি তেওঁ নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত লয়। অমৰ সিং পাঞ্জাৱ আৰক্ষীৰ এজন অতি প্ৰভাৱশালী বিষয়া আছিল। 2015 চনৰ এক বিতৰ্কিত গুলীচালনাৰ ঘটনাৰ তদন্ত কৰা SITৰ নেতৃত্ব দি তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদল আৰু সুখবীৰ সিং বাদলৰ দৰে নেতাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰি চৰ্চালৈ অহা দেখা গৈছিল। তেনে এগৰাকী অভিজ্ঞ আৰু উচ্চপদস্থ আৰক্ষী বিষয়া কেনেকৈ অনলাইন প্ৰবঞ্চনাৰ চিকাৰ হ'ল সেই লৈহে এতিয়া তদন্তকাৰী সংস্থাৰ মাজত ব্যাপক চৰ্চা চলিছে। আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ ওপৰত অধিক তদন্ত আৰম্ভ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰেলযাত্ৰীৰ জেপত কোপ, 26 ডিচেম্বৰৰ পৰা বৃদ্ধি পাব ৰেলৰ ভাড়া। নতুন বছৰৰ প্ৰাক্ষণত ৰেলযাত্ৰীসকলৰ বাবে আহিছে এক অতি বেয়া খবৰ। ভাৰতীয় ৰেল বিভাগে অহা 26 ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰেলৰ টিকটৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাড়া বৃদ্ধিৰ সবিশেষ আপুনি জানি লওক।
প্ৰতি কিলোমিটাৰত কিমান বাঢ়িব দূৰগামী ৰেলৰ যাত্ৰাৰ ক্ষেত্ৰত প্ৰতি কিলোমিটাৰত 2 পইচাকৈ ভাড়া বৃদ্ধি কৰা হৈছে কোনবোৰ ৰেলত প্ৰযোজ্য হ'ব এই নিয়ম নন এচি মেইল আৰু এক্সপ্ৰেছ ৰেলৰ লগতে এচি কোচৰ যাত্ৰীসকলে এই বৰ্ধিত ভাড়া ভৰিব লাগিব অতিৰিক্ত খৰচ কিমান হ'ব যদি আমি এটা উদাহৰণ ধৰি লওঁ উদাহৰণস্বৰূপে যদি এজন যাত্ৰীয়ে নন এচি কোচত 500 কিলোমিটাৰ যাত্ৰা কৰে তেন্তে তেওঁ অতিৰিক্ত 10 টকা ভৰিব লাগিব কাৰ বাবে আছে বিশেষ ৰেহাই সাধাৰণ ৰাইজৰ বাবে কিছু সকাহ দি ৰেল বিভাগে তলত দিয়া ক্ষেত্ৰসমূহৰ ভাড়া বৃদ্ধি কৰা নাই লোকেল ট্ৰেইন ছুটি দূৰত্বৰ লোকেল ট্ৰেইনৰ ভাড়া অপৰিৱৰ্তিত হৈ থাকিব মাহেকীয়া টিকট যিসকল যাত্ৰীয়ে মাহেকীয়া ছিজন টিকট কৰিলে তেওঁলোকৰ মূল্য বৃদ্ধি হোৱা নাই চমু যাত্ৰা সাধাৰণ শ্ৰেণীত 215 কিলোমিটাৰ পৰ্যন্ত যাত্ৰাৰ বাবে কোনো অতিৰিক্ত ভাড়া নালাগে কিয় বৃদ্ধি কৰা হ'ল এই ভাড়া ৰেলৰ বিভাগে জনাইছে যে কৰ্মচাৰীৰ বেতন পেঞ্চন আৰু ৰেলৰ সুৰক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে বিভাগৰ খৰচ যথেষ্ট বৃদ্ধি পাইছে ফলত 2024 পৰা 25 বিত্তীয় বৰ্ষত ৰেলৰ মুঠ ব্যয় হৈছেগৈ 2,63,000 কোটি টকা সেইকাৰণে এই সিদ্ধান্ত লোৱা হৈছে এই নতুন ভাড়াৰ পৰা বিভাগে অতিৰিক্ত 600 কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিব বুলি আশা প্ৰকাশ কৰিছে এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ ফুটছেল ফুটবল প্ৰতিযোগিতাত ভাৰতীয় দলত অসমৰ দুগৰাকী খেলুৱৈ ক্ৰীড়া ক্ষেত্ৰখনলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে ডিব্ৰুগড়ৰ দুগৰাকী খেলুৱৈ ফুটছেল ফুটবল প্ৰতিযোগিতাত মহিলা ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে খোৱাঙৰ দুগৰাকী খেলুৱৈ যি খবৰে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ মাজলৈ আনন্দৰ বাৰ্তা কঢ়িয়াই আনিছে শ্ৰীলংকাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অংশ ল'বলৈ সুবিধা লাভ কৰা দুগৰাকী খেলুৱৈ হৈছে খোৱাঙৰ কঁঠালগুৰিৰ এণ্টিনা গগৈ আৰু ৰাজু গগৈয়ে কন্যা নিতুমণি গগৈ আৰু নিজ খোৱাঙৰ ধ্ৰুৱজ্যোতি সোণোৱাল আৰু স্বপ্না সোণোৱালৰ কন্যা বৃষ্টি সোণোৱাল ইয়াৰ পূৰ্বে দুয়োগৰাকী খেলুৱৈয়ে ফুটছেল ফুটবলৰ অসম দলৰ হৈ খেলাৰ সুবিধা লাভ কৰিছিল যোৱা 26 নৱেম্বৰত দিল্লীত অনুষ্ঠিত বাছনি প্ৰতিযোগিতাত অংশ লোৱাৰ পাছতে খোৱাঙৰ দুয়োগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে ভাৰতীয় দলৰ হৈ সুবিধা লাভ কৰিছে ভাৰতীয় দলত স্থান লাভ কৰা খবৰে আনন্দিত কৰি তুলিছে খোৱাঙৰ ৰাইজৰ লগতে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীক খেলুৱৈ দুগৰাকীক নিজ নিজ গৃহত বিভিন্নজনে সম্বৰ্ধনা জনাই উৎসাহিত কৰা পৰিলক্ষিত হয় এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ হাদিক আক্ৰমণ কৰি তছলিমাই ক'লে এওঁলোক কেতিয়াও শিক্ষিত আৰু সভ্য নহয় ইনকলাব মঞ্চৰ মুখপাত্ৰ শ্বৰীফ উছমান হাদিক কঠোৰভাৱে সমালোচনা কৰিলে স্বনিৰ্বাসিত বাংলাদেশী লেখিকা তছলিমা নাছৰিনে সামাজিক মাধ্যমৰ জৰিয়তে লেখিকাগৰাকীয়ে কয় যে হাদিয়ে মাদ্ৰাছাত পঢ়া শুনা কৰিছিল তেওঁ ৰাজনীতিৰ ৰটো নাজানে মাদ্ৰাছাৰ পৰা শিক্ষা গ্ৰহণ কৰা অধিকাংশৰ মূৰত ইছলামৰ বাহিৰে আন একো নাথাকে তেওঁলোক কেতিয়াও প্ৰকৃতাৰ্থত শিক্ষিত নহয় সভ্য নহয় উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা হাদিৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছৰে পৰা পুনৰ অশান্ত হৈ পৰিছে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত মন্তব্য কৰি তছলিমাই লগতে কয় যে জেহাদিস্তানৰ প্ৰকৃত চেহেৰা এনেকুৱাই হাদি মৰাৰ আগত তেওঁৰ নাম কোনোদিনে শুনা নাছিলোঁ চেহেৰাও দেখা নাছিলোঁ মৃত্যুৰ পাছত চাৰিওফালে হোৱা চিঞৰ বাখৰত তেওঁৰ বিষয়ে ইণ্টাৰনেটত সন্ধান চলাই কিছুমান চিৎকাৰৰ ভিডিঅ' দেখা পালোঁ কাৰোবাৰ হাতৰ পৰা মোটা অংকৰ ধন লোৱা ভিডিঅ' দেখিলোঁ গালিগালাজ শুনিলোঁ ভাৰতৰ বিৰুদ্ধে যুক্তি বুদ্ধিহীন চিঞৰ বাখৰ শুনিলোঁ হাদি মাদ্ৰাছাত পঢ়া মানুহ চিধাই বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিছে আমাৰ দিনত এইবোৰ কল্পনাৰ অতীত আছিল মাদ্ৰাছাৰ পৰা পাছ কৰি ঢাকা বিশ্ববিদ্যালয়ত কোনোবাই নামভৰ্তি কৰা সম্ভৱ নাছিল কিন্তু এই হাদিয়ে বোলে বিশ্ববিদ্যালয়ত পঢ়িছিল উগ্ৰ ইছলাম আৰু ভাৰত বিৰোধিতাৰ বাহিৰে এওঁলোকে আন একো নাজানে এইদৰে তছলিমাই তীব্ৰ সমালোচনা কৰা দেখা গ'ল এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ মহাকাশত দৃশ্যমান নেমু আকৃতিৰ গ্ৰহ আচৰিত তথ্য পৃথিৱীৰ দৰেই অৰ্থাৎ উত্তৰ আৰু দক্ষিণত সামান্য চেপেটা কিন্তু সেইখিনিক বাদ দিলে প্ৰায় গোলাকাৰ টেলিস্কোপৰ দৃষ্টি ৰাখিলে সৌৰজগত তথা তাৰ বাহিৰতো যিমান গ্ৰহ চকুত পৰে সকলোৱে একে আকৃতিৰ সম্পন্ন যদিও এইবাৰ এটা আচহুৱা আকৃতিৰ গ্ৰহ দৃষ্টিগোচৰ হৈছে একাংশ গৱেষকৰ নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপে বিচাৰি পাইছে এনে এটা গ্ৰহ যাৰ আকৃতি এটা নেমুৰ দৰে এই গ্ৰহটো ইমানেই ভৌতিক যে তাক দেখিলে যেন গ্ৰহ আৰু নক্ষত্ৰৰ পাৰ্থক্য একাকাৰ হৈ পৰে দ্য এষ্ট্ৰফিজিকেল জাৰ্নেল লেটাৰ্ছৰ নামৰ এক জাৰ্নেলত প্ৰকাশ পাইছে এই গৱেষণা পত্ৰ তাতে জনোৱা হৈছে যে এই অদ্ভুত গ্ৰহৰ কথা চিকাগো বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে ইয়াৰ নামকৰণ কৰিছে PSRJ 23222650b নামেৰে গ্ৰহটো যি নক্ষত্ৰমণ্ডলৰ অন্তৰ্গত সেই নক্ষত্ৰক ই এবাৰ প্ৰদক্ষিণ কৰে মাত্ৰ 7-8 ঘণ্টাত অৰ্থাৎ এই গ্ৰহৰ এবছৰ সম্পূৰ্ণ হয় প্ৰায় 8 ঘণ্টাতেই যিটো নক্ষত্ৰক এই গ্ৰহে প্ৰদক্ষিণ কৰে সেইটো হৈছে এটা নিউট্ৰন তৰা অৰ্থাৎ আচলতে সেয়া বিশাল ভৰৰ নক্ষত্ৰৰ ধ্বংসাৱশেষ বিজ্ঞানীসকলে জনাইছে যে সূৰ্যৰ দৰে ভৰৰ নক্ষত্ৰটো আচলতে এখন চহৰৰ দৰে আয়তনৰ প্ৰিয় দৰ্শক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কাৰণ
আছামিজ মৰ্ণিং নিউজ, আছামিজ ডেইলি নিউজ, আছামিজ লেটেষ্ট নিউজ এনেধৰণৰ গুৰুত্বপূৰ্ণ নিউজৰ আপডেটসমূহ পাই থাকিবৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, তেতিয়াহে প্ৰতিদিনে আপোনালোকে আপডেটটো পাই থাকিব। আৰু ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।